আপোনাৰ যেটো লাইফ বৰ্তমান চলি আছে এই লাইফটোৰ এই জীৱনটোৰ কন্ট্ৰলটো কাৰ হাতত আছে দুটা অপচন আছে এটা হৈছে লাক আৰু এটা হৈছে আপুনি নিজে কোন এইটো ষ্টেটত আছে যে লাকৰ ওপৰতো ডিপেন্ড কৰে কি হ'ব যদি লাক আছে মই কৰি থকা বিজনেছটো একদম ভালকৈ চলি যায় কি ঠিক মই আজি 1000 কোটি হৈ আছো কালি কৰৰপতি হৈ যাব পাৰো কোনে এইটো শুনিছে যে লাকেও সাথ দিব লাগিব এই ষ্টেটমেন্টটো কোনে শুনিছে যে লাকেও সাথ দিব লাগিব এইটো এখন বিশ্ব ব্ৰহ্মাণ্ড আটাইতকৈ ডাঙৰ মিছা কথা লাকে মানুহক কেতিয়াও সাথ নিদিয়ে চাওক এতিয়া লাক হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব মই ভগৱান মই আপোনাৰ নামটো পম্পি দত্ত ওকে মই ভগৱান আৰু মই ভাবি আছো যে কাৰোবাক লাকি বনাব লাগিল কাক বনাও এই পম্পি দত্তক মই লাকি বনাই দিওঁ ৰ এনে আছো আজি এওক লাকি বনাই দিওঁ এওঁৰ ভাগ্যখন অলপ বেয়া কৰি দিওঁ কিবা যে লিখিছিলো মুছি দিওঁ ৰ আপোনাৰ লাগে ভগৱানে তেনেকে কাম কৰিব ভগৱান ইমান বেকাৰ আমাৰ অসমতে আমাৰ যদি অসমতে চাওঁ ইয়াতে 3 কোটি মানুহ অলমোস্ট 4 কোটি মানুহ আছে গোটেই ভাৰতত চাওঁ 140 কোটি মানুহ আছে গোটেই পৃথিৱীত অলমোস্ট 900 কোটি মানুহ আছে 900 কোটি মানুহক যদি এওক লাকি বনাও এওঁৰ ভাগ্যখন বেয়া কৰি দিওঁ এওঁৰ লাইফত বেমাৰ দি দিওঁ এওঁক একদম থাইলেণ্ড ট্ৰিপ দি দিওঁ এওঁক হ্যাপি লাইফ দি দিওঁ এওঁক এক্সট্ৰা মেৰিটেল এফেয়াৰ দি দিওঁ মৰক মৰিবলৈ যাতে মৰে আধা জীৱন ঘৈণীয়েকৰ গালি খাব তাৰে পিছৰ জীৱনটো নিউজ চেনেলৰ গালি খাব খাওক মৰক তো আমিবোৰ কোন হয় আমিবোৰ ভগৱানৰ সন্তান এতিয়া মোক কওক যদি আপোনাৰ 3টা 4টা সন্তান ধৰক 3টা সন্তান আছে আপোনাৰ আপুনি কেতিয়াবা এনেকুৱা হ'ব এই ডাঙৰ ইয়াক অলপ বেছি মৰম কৰা যাওক ই সৰু ইয়াকো মৰম কৰা যাওক মাজুটোক মাৰো ধৰি কেতিয়াবা যদি যাৰ 2টা সন্তান আছে এনেকুৱা কৰে নেকি বোলে ডাঙৰটো যি খুজে তাকে দিম সৰুটোক খুজিলে মাৰিম নকৰে ন আপুনি ঘৰত কিছুমান নিয়ম বনাই থৈছে যদি তুমি ভালকৈ পঢ়া ৰিজাল্ট যদি ভাল হয় তেতিয়াহলে খুজিলে বস্তু পাবা যদি ৰিজাল্ট বেয়া হয় খুজিলেও বস্তু নোপোৱা ৰাইট আমি তেনেকুৱা কিছু নিয়ম বনাই থৈ দিওঁ যদি আমাৰ কথা ভালকে শুনা বেছি মৰম কৰিম যদি কথা নুশুনা দুই থাপ্পড় লগাম তো ইয়াত লাকি আনলাকি বুলি কোনো কথা নাই ইয়াত আপোনাৰ সন্তানটি মাৰ খাব নে মৰম পাব সেইটো কাৰ ওপৰত ডিপেন্ড কৰে সন্তানটোৰ ওপৰত ডিপেন্ড কৰে মই এইটো নকওঁ মাক ভাল নে বেয়া মাক যদি বেয়া তো 2টা বাচ্চাৰ কাৰণে বেয়া মাক যদি ভাল 2টা বাচ্চাৰ কাৰণে ভাল তো যদি গালি এটাই গালি খায় এটা মৰম পায় সেইটো কোনে কন্ট্ৰোল কৰি আছে মাকে নে বাচ্চাকেইটাই ইন দ্য সেম ওয়ে যদি আমি কওঁ যে লাকৰ ওপৰত ডিপেন্ড হ'ব যে মই লাইফত কিমান ডাঙৰ মানুহ হম মই কিমান হেলদি হম মোৰ ফিটনেস কিমান হ'ব মোৰ গ্ৰোথ কিমান হ'ব মই প্ৰফেসৰ হম নে তোৰ টিচাৰ হম মই ডাঙৰ বিজনেসম্যান হম নে মই সৰু সুৰা বিজনেসম্যান হম ৰাইট তেতিয়া হলে আমাৰ ডিপেন্ড হ'ব যে ভগৱানে যদি আমাক সাথ দিয়ে তেতিয়া হ'ব আৰু এই কথাষাৰ আপোনালোকে সৰুৰ পৰাই শুনিছে ভগৱানে যদি সাথ দিয়ে হৈ যাব ভগৱানে যদি সাথ দিয়ে হৈ যাব ভগৱানে যদি সাথ দিয়ে হৈ যাব ভগৱানে সাথ আটাইকে দিয়ে কিন্তু ভগৱানৰ কিছু নিয়ম বনাই থৈ দিছে we have to follow the rule এটা নিয়ম আছে যেটো আমাৰ কন্ট্ৰোলত নাই জন্ম মৃত্যু আৰু বিবাহৰ ডেটটো কিন্তু পাৰ্টনাৰটো আমাৰ হাতত আছে তো যিদিনা আপুনি এইটো বস্তু 100% বিশ্বাস কৰিব যে আমাৰ লাইফত কি হ'ব সেইটো লাকৰ ওপৰত ডিপেন্ড নকৰে হেই না আইব যে মোৰ লাইফত যি হয় সেইটো মোৰ ওপৰত ডিপেন্ড কৰিব
আৰু সেইদিনাৰ পৰা আপোনালোকৰ এই জীৱনটো একচুৱেলি কেনেকৈ জীয়াব লাগে সেইটো আপুনি ফিল কৰিব পাৰিব এতিয়া। যেতিয়ালৈকে আপুনি এইটো বিশ্বাস কৰি থাকিব যে লাকৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা হ'ব মোৰ লাইফটো, তেতিয়ালৈকে আপুনি ৰেলগাড়ী এখন লৈ পথাৰৰ মাজে মাজে যাই আছে। যিদিনা আপোনাৰ আহিব যে মোৰ লাইফত কি হ'ব মোৰ ওপৰত ডিপেণ্ড কৰে, সেইদিনা আপুনি ৰেলখন পাত্ৰিত গৈ আছে। এতিয়া ৰেল আপুনি পাত্ৰিৰ পৰা গুচাই, ৰেল লাইনৰ পৰা গুচাই আপুনি পথাৰত যদি যায় কি হ'ব, খটা খচা 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 কেনেকৈ থাকিব আৰু কিছু দূৰ গৈ ৰৈ যাব। বা যেতিয়া আপুনি ৰেলখন পাত্ৰিত লৈ আহিব, ৰেল লাইনত লৈ আহিব, দেন আপুনি যিটো ডেষ্টিনেশ্যনত লৈ যায় তাক ৰখাব বিচাৰে, সেই ডেষ্টিনেশ্যনত আপুনি গাড়ীখন লৈ যাই ৰখাব পাৰিব। আৰু বছৰে বছৰে ডেষ্টিনেশ্যন চেঞ্জো কৰি থাকিব পাৰিব, যে আজি এইখন ট্ৰেইন লৈ মুম্বাই গৈছোঁ, কালি এইখন ট্ৰেইনলৈকে চেন্নাই যাম, পৰহি দিল্লী যাম, ইউ কেন গো এভৰিৱেৰ। কিন্তু তাৰ কাৰণে ট্ৰেইনখন আপুনি ৰেল লাইনত লৈ আহিব লাগিব।